মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আমি বৃত্ত অধ্যায়ৰ দ্বিতীয় খণ্ডলৈ আগবাঢ়িছো। প্ৰথম খণ্ডত আমি ইতিমধ্যে বৃত্তৰ বিষয়ে কেইবাটাও সম্বন্ধ এটা উপপাদ্যৰ বিষয়ে আমি আলোচনা কৰিলো। এতিয়া দ্বিতীয় অধ্যায়ত আমি অলপ আৰু দুই এটা বেলেগ বেলেগ উপপাদ্য বৃত্তৰ বিষয়ে আলোচনা কৰিম। এতিয়া আমি ইতিমধ্যে বৃত্তৰ স্পৰ্শক, বৃত্তৰ ছেদক এইবিলাকৰ সম্বন্ধে আমি কিছু ধাৰণা পাইছো। এতিয়া আমি এই অধ্যায়ত আমি প্ৰথমতে এটা বৃত্ত অংকন কৰি লওঁ আৰু বৃত্তৰ আমি স্পৰ্শকৰ বিষয়েও আমি পাই আহিছো যে বৃত্তটো এটা বিন্দুত মাত্ৰ চুই যোৱা ৰেখাডালকে আমি কওঁ স্পৰ্শক। কিন্তু বৃত্তৰ কেন্দ্ৰৰ পৰা আমি এটা যদি বিন্দু লওঁ আৰু ইয়াৰ পৰা আমি অংকন কৰা ৰেখাবিলাকৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ স্পৰ্শক দেখিবলৈ নাপাওঁ। ঠিক তেনেকে আৰু এটা বৃত্ত অংকন কৰি যদি ইয়াৰ ওপৰত বৃত্তটোৰ ওপৰত যদি আমি এটা বিন্দু অংকন কৰো আৰু ইয়াৰ মাজেৰে যদি এডাল ৰেখা অংকন কৰো তেন্তে আমি মাত্ৰ এডাল স্পৰ্শক দেখিবলৈ পাওঁ। ঠিক তেনেকে আমি আকৌ এটা বৃত্ত অংকন কৰি যদি বৃত্তটোৰ বাহিৰৰ এটা বিন্দুৰ পৰা আমি এই বৃত্তটোলৈ স্পৰ্শক টানো তেন্তে আমি দেখিব পাম যে ইয়াত দুডাল স্পৰ্শক টানিব পাৰি। অৰ্থাৎ এটা বৃত্তৰ বহিবিন্দুৰ পৰা আমি দুডাল স্পৰ্শক টানিব পাৰো। আমি এই অধ্যায়ত এই বহিবিন্দুৰ পৰা টনা স্পৰ্শকৰ কিছু ধৰ্মৰ বিষয়ে আমি আলোচনা কৰিম। তোমালোকৰ কিতাপত উপপাদ্য আছে যে এটা বৃত্তৰ বহিবিন্দুৰ পৰা এইমাত্ৰ যিটো আমি চিত্ৰ অংকন কৰিলো সেই চিত্ৰটোৰ পৰা আমি পাম যে এটা বৃত্তৰ বহিবিন্দুৰ পৰা আমি যি দুডাল স্পৰ্শক টানো সেই স্পৰ্শক দুডাল সদায় সমান হয়। অৰ্থাৎ অকেন্দ্ৰীয় বৃত্তৰ বহিবিন্দু পিৰ পৰা আমি দুডাল স্পৰ্শক টানিছো, সেই স্পৰ্শক দুডাল এ আৰু বি বিন্দুত কাটিছে। ঠিক আছে, উপপাদ্যটো লিখি লৈছো আমি। এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰ সমান। ধৰা হল অকেন্দ্ৰীয় বৃত্তৰ বহিবিন্দু পিৰ পৰা পি এ আৰু পি বি দুডাল স্পৰ্শক। প্ৰমাণ কৰিব লাগে যে AP equal to BP। এইটো প্ৰমাণ কৰাৰ কাৰণে আমি অংকন কৰি লম OA আৰু OB সংযোগ কৰিম আৰু OP সংযোগ কৰি লম। গতিকে আমাৰ অংকন কি হ'ব? OA OB আৰু OP সংযোগ কৰা হ'ল। এতিয়া আমি প্ৰমাণ কৰিম যে AP equal to BP।
comma triangle OAP আৰু triangle OBP ইয়াৰে OA equal to OB একে বৃত্তৰ ব্যাসাৰ্ধ আমি জানো একে বৃত্তৰ ব্যাসাৰ্ধ বিলাক সদায় সমান হয় OP equal to OP সাধাৰণ বাহু আৰু আমি ইতিমধ্যে উপপাদ্য আগৰ অধ্যায়ৰ উপপাদ্যত পাই আহিছো যে এই কোণ দুটা সদায় 90 ডিগ্ৰী হয় অৰ্থাৎ এংগল OAP equal to angle OBP উপপাদ্য মতে গতিকে triangle OAP সৰ্বাংগ সম triangle OBP কি স্বীকাৰ্য মতে হ'ব গতিকে আমি পালো যে triangle OAP সৰ্বাংগ সম triangle OBP কি কন্ডিশন হ'ব এটো RHS therefore আমি কি পালো যে AP equal to BP অর্থাৎ বহিবিন্দুৰ পৰা টনা স্পৰ্শক দুডাল সমান প্ৰমাণিত হ'ল তোমালোকৰ কিতাপ বিলাকত তোমালোকে প্ৰশ্নকেইটা চাই লোৱা এক নম্বৰ প্ৰশ্নটোত দিয়া আছে যে এটা বিন্দু কিউৰ পৰা স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউ দূৰত্ব 25 সেন্টিমিটাৰ গতিকে এটা বৃত্ত এটা বিন্দু কিউৰ পৰা স্পৰ্শকডালৰ দৈৰ্ঘ্য গতিকে আমি এটা ও কেন্দ্ৰীয় বৃত্ত লৈ লৈছো আৰু ইয়াৰ পৰা স্পৰ্শ কিউ দূৰত্ব 25 সেন্টিমিটাৰ বুলি দিছে ইয়াতে এটা বহিবিন্দু কিউ দিয়া আছে আৰু এই বহিবিন্দু কিউৰ পৰা এটো ও কিউ যেটো দূৰত্ব 25 সেন্টিমিটাৰ আকৌ ইয়াতে তন স্পৰ্শকডালৰ দৈৰ্ঘ্য যেটো বিন্দুত স্পৰ্শ কৰিছে এটো ধৰি ললো পি বিন্দু ইয়াৰে স্পৰ্শকডাললৈ এটো দৈৰ্ঘ্য দিছে 24 সেন্টিমিটাৰ গতিকে আমি ব্যাসাৰ্ধডাল নিৰ্ণয় কৰিব লাগে ইয়াত আমি ইতিমধ্যে জানো যে বৃত্তৰ কেন্দ্ৰৰ পৰা স্পৰ্শকলৈকে টনা ৰেখাবিলাক সদায় লম্ব হয় গতিকে ইয়াতো এটো 90 ডিগ্ৰী হ'ব গতিকে এই ত্ৰিভুজটো যদি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰো ট্ৰায়াঙ্গল OPQ angle OPQ equal to 90 ডিগ্ৰী গতিকে পাইথাগোৰাছৰ উপপাদ্য মতে আমি OQ square equal to OP square plus PQ square পাও আমাক যেটো OP নিৰ্ণয় কৰিব লাগে গতিকে OP square টো ৰাখি থৈ দিছো এটো OQ square minus PQ square গতিকে OP equal to root over OQ square minus PQ square গতিকে OQ ৰ মান কিমান দিয়া আছে 25 square আৰু PQ ৰ মান 24 গতিকে 24 square root over 25 square মানে কিমান 625 24 square মানে কিমান 576 কিমান হ'ব root over 49 মানে 7 সেন্টিমিটাৰ গতিকে তোমালোকৰ কিতাপত দিয়া অপচন বিলাকৰ 7 সেন্টিমিটাৰ এ নাম্বাৰটো শুদ্ধ ঠিক আছে এবাৰ আহক পিছৰ প্ৰশ্নটোলৈ
যদি ও কেন্দ্ৰযুক্ত এটা বৃত্তত টিপি আৰু টিকিউ দুডাল স্পৰ্শক আৰু পিও কিউ 10 ডিগ্ৰী ছবি চিত্ৰটো কিতাপত দিয়াই আছে। আমাক এই PTQ নিৰ্ণয় কৰিব লাগে। গতিকে আমি ভালদৰে চালে দেখা পাম যে এইটো এটা চতুৰ্ভুজ, য'ত এটা কোণ 110 ডিগ্ৰী আছে আৰু লগতে আমি উপপাদ্য মতে পাওঁ যে স্পৰ্শক কলে টনা ৰেখা এইবিলাকৰ কোণৰ মান 90 ডিগ্ৰী। গতিকে আমি যেহেতু তিনিওটা কোণ পাইছোৱে, গতিকে এই কোণটো আমি নিশ্চয় উলিয়াব পাৰো, যেহেতু চতুৰ্ভুজৰ চাৰিওটা কোণৰ যোগফল 360 ডিগ্ৰী। বা ইয়াতে যেহেতু 90 ডিগ্ৰী আছে, তাৰমানে 180 ডিগ্ৰী হল, গতিকে এই কোণ দুটাৰ যোগফল কিমান হ'ব? 180 ডিগ্ৰী। গতিকে আমি একেবাৰে সৰু কৰি এংগল PTQ এনেকুৱাকৈ লিখিব পাৰো 180 ডিগ্ৰী মাইনাছ 110 মানে 70 ডিগ্ৰী। এইটো তোমালোকৰ বি নম্বৰ অপশনটো ইয়াৰে শুদ্ধ হ'ব। ঠিক তেনেকে ইয়াৰে পিছৰ প্ৰশ্ন এটা আছে, কেন্দ্ৰযুক্ত এটা বিন্দুত PA আৰু PB দুডাল স্পৰ্শক। গতিকে আকৌ এটা বৃত্ত অংকন কৰি লওঁ আমি। এইটো এটা ও কেন্দ্ৰীয় বৃত্ত আৰু ইয়াৰ বহিবিন্দু P। এতিয়া বহিবিন্দু Pৰ পৰা PA আৰু PB দুডাল স্পৰ্শক, PA আৰু PB দুডাল স্পৰ্শক। তেন্তে আমাক সুধিছে PO এৰ মান কিমান হ'ব। এইটো কৰাৰ কাৰণে আমি এইটো সংযোগ কৰি লওঁ, OA আৰু OB সংযোগ কৰো, লগতে OP সংযোগ কৰি লওঁ। আমি ইয়াতে উলিয়াব লাগিব এংগল PO এৰ মান। উপপাদ্য মতে এই কোণ দুটা 90 ডিগ্ৰী হ'ব। গতিকে আৰু ইয়াতে দিছে স্পৰ্শক কেইডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি আছে। গতিকে স্পৰ্শক কেইডাল পৰস্পৰ 80 ডিগ্ৰী। এইটো তোমালোকে এই মাত্ৰ কৰি যোৱা 2 নম্বৰটোৰ দৰে প্ৰায় একে। এইটো 80 ডিগ্ৰী আছে, গতিকে আমি গোটেই এংগলটো AOB ৰ মান কিমান পাম? এই দুটা 90 ডিগ্ৰী, এই দুটা 90 ডিগ্ৰী, এইটো চতুৰ্ভুজ, চাৰিওটা কোণৰ যোগফল 180 ডিগ্ৰী, এইটো 90, এইটো 90, এইটো 80, তাৰমানে এইটো কিমান হ'ব? এইটো হ'ব 100 ডিগ্ৰী। এতিয়া আমাক সুধিছে AOP ৰ মান। এতিয়া আমি এই ত্ৰিভুজ দুটা সৰ্বাংগ সম প্ৰমাণ কৰিলে আমি দেখিব পাম যে এইটো কোণ আৰু এইটো কোণ সমান। গতিকে এংগল AOP ৰ মান হ'ব হাফ এংগল AOB। গতিকে হাফ ইনটু 100 মানে 50 ডিগ্ৰী। এইটো অপশন এ নম্বৰ অপশনটো শুদ্ধ হ'ব। এতিয়া আহিছো পিছৰ প্ৰশ্নটোলৈ। 4 নম্বৰ প্ৰশ্ন। এতিয়া প্ৰমাণ কৰিব লাগিব যে প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰৰ টনা স্পৰ্শবিলাক সমান্তৰাল। আমি আগৰ অধ্যায়ত তোমালোকক এটা মই চিত্ৰ দেখুৱাইছিলো, য'ত স্পৰ্শক সমান্তৰাল বুলি এনেকুৱা দুটা মূৰত টনা স্পৰ্শক সমান্তৰাল বুলি দেখুৱাইছিলো। এতিয়া এইটো আমি সমান্তৰাল বুলি প্ৰমাণ কৰিম। ইয়াৰে কাৰণে এটা প্ৰথমতে আমি ও কেন্দ্ৰীয় বৃত্ত এটা অংকন কৰি লওঁ আৰু ইয়াতে দুই মূৰত দুটা স্পৰ্শক টানো। ইয়াতে AB হৈছে ও কেন্দ্ৰীয় বৃত্তৰ ব্যাস আৰু A বিন্দুত PQ এডাল স্পৰ্শক আৰু B বিন্দুত MN এডাল স্পৰ্শক। প্ৰমাণ কৰিব লাগে যে PQ সমান্তৰাল MN। ধৰা হ'ল
এটা বৃত্ত সি ও কমা আৰ সি মানে সাৰ্কল বৃত্ত ও হৈছে বৃত্তৰ কেন্দ্ৰ আৰু আৰ বৃত্তৰ ব্যাসাৰ্ধ ধৰা হল এটা বৃত্ত সি ও কমা আৰত এ বি ব্যাসৰ দুই মূৰ এ আৰু বিত পি কিউ আচ্ছা ক্ৰমে পি কিউ আৰু এম এন দুডাল স্পৰ্শক প্ৰমাণ কৰিব লাগে যে পি কিউ সমান্তৰাল এম এন গতিকে এতিয়া আমি প্ৰমাণ কৰিম আমি ইতিমধ্যে উপপাদ্যত পাই আহিছো যে বৃত্তৰ কেন্দ্ৰৰ পৰা স্পৰ্শকলৈ যিডাল ৰেখা টনা যায় সেই ৰেখাডাল সদায় লম্ব হয় গতিকে ও কেন্দ্ৰীয় বৃত্তৰ পৰা এ বিন্দুলৈকে ৰেখাডাল সদায় লম্ব হ'ব অৰ্থাৎ ও এ লম্ব পি কিউ সেইদৰে ও বি লম্ব এম এন গতিকে এইটো কোণ 90 ডিগ্ৰী হ'ব এইটোও 90 হ'ব আৰু তথাপি আমি এই এংগলটো লিখিছো যে এংগল ও এ কিউ ইকুৱেল টু 90 ডিগ্ৰী ও এ কিউ 90 ডিগ্ৰী বা এংগল বি এ কিউ 90 ডিগ্ৰী এটাই বস্তু এংগল বি এ কিউ ইকুৱেল টু 90 ডিগ্ৰী ঠিক সেইদৰে ও বি এম এইটো কোণ 90 ডিগ্ৰী হ'ব সেইদৰে angle OBM equal to 90 degree বা angle ABM equal to 90 degree এইটো যদি 1 নম্বৰ দিও এইটো 2 নম্বৰ গতিকে 1 আৰু 2 ৰ পৰা আমি কি দেখা পাওঁ যে 1 আৰু 2 ৰ পৰা BAQ equal to ABM কিন্তু ইহঁত কি ইহঁত একান্তৰ কোণ কিন্তু ইহঁত একান্তৰ কোণ এটা আমি জানো যে একান্তৰ কোণ সমান হলে ৰেখা দুডাল সমান্তৰাল হয় গতিকে পি কিউ সমান্তৰাল এম এন গতিকে এইটোৱে আমাৰ প্ৰমাণিত হয় এতিয়া আমি 5 নম্বৰ সমস্যাটোলৈ আহিম ইয়াতে দিয়া আছে যে প্ৰমাণ কৰা যে বৃত্তৰ স্পৰ্শবিন্দুত টনা লম্বডাল কেন্দ্ৰৰ মাজেৰে যায় তাৰমানে বৃত্তৰ এইটো এটা ও কেন্দ্ৰীয় বৃত্ত ইয়াতে দুডাল স্পৰ্শক আমি টানিছো এ আৰু বি প্ৰমাণ কৰিব লাগে যে এইডাল সংযোগী এই স্পৰ্শবিন্দু দুটা সংযোগী ৰেখা কেন্দ্ৰৰ মাজেৰে যায় ধৰা হ'ল এটা বৃত্ত সি ও কমা আৰত PAQ আৰু RBS ক্ৰমে A আৰু B বিন্দুত দুডাল স্পৰ্শক
এতিয়া ইয়াতে এ বি সংযোগী ৰেখা হৈছে এ অ' বি আমি দেখুৱাব লাগে যে এ অ' বি কেন্দ্ৰৰ মাজেৰে যায় প্ৰমাণ কৰিব লাগে যে এ বি ৰেখাডাল অৰ্থাৎ এ অ' বি কেন্দ্ৰৰ মাজেৰে যায় এতিয়া এইটো প্ৰমাণ কৰাৰ কাৰণে আমি অ চি এডাল সমান্তৰাল ৰেখা অংকন কৰি লম অংকন অ চি সমান্তৰাল পি কিউ টনা হয় প্ৰমাণ আমি জানো যে বৃত্তৰ কেন্দ্ৰৰ পৰা স্পৰ্শকলৈকে যিডাল ৰেখা টনা যায় এই ৰেখাডাল সদায় লম্ব হয় আমি ইতিমধ্যে এইটো উপপাদ্যৰ পৰা পায়ে আহিছোঁ গতিকে ইয়াত এ অ লম্ব পি এ therefore angle PAO equal to 90 degree এইটো আমি কি লিখিম উপপাদ্য মতে এতিয়া এই এংগলটো আমি 90 ডিগ্ৰী পালো এতিয়া angle PAO plus angle AOC equal to কিমান হ'ব 180 ডিগ্ৰী কিয় তিৰ্যকৰ একেফালে থকা কোণৰ সমষ্টি 180 ডিগ্ৰী তিৰ্যকৰ একেফালে থকা অন্তঃকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী গতিকে আমি PAO plus AOC 180 ডিগ্ৰী পালো এতিয়া PAO ৰ মান 90 ডিগ্ৰী আছে এইটো আমি ইয়াতে বহুৱাই দিওঁ 90 ডিগ্ৰী প্লাস angle AOC equal to 180 degree or angle AOC equal to 180 degree minus 90 degree equal to 90 degree পালো গতিকে ইয়াত angle AOC 90 degree হলে সেইদৰে angle BOC ও 90 degree হ'ব সেইদৰে angle BOC equal to 90 degree. Therefore, angle AOC plus angle BOC equal to 90 degree plus 90 degree equal to 180 degree. এতিয়া আমি দেখা পাওঁ AOC plus BOC মানে AOB. Angle AOB equal to কিমান হয় 180 degree. গতিকে AOB 180 ডিগ্ৰী মানে কি AB এডাল ৰেখা 180 ডিগ্ৰী হলে এডাল সৰল ৰেখা বুজায় গতিকে AB এডাল ৰেখা যি বৃত্তৰ কেন্দ্ৰ ওৰ মাজেৰে যায় therefore AB বা AOB এডাল ৰেখা যি বৃত্তৰ কেন্দ্ৰ ওৰ মাজেৰে যায় গতিকে প্ৰমাণিত হয়
এইবাৰ আমি 6 নম্বৰ প্ৰশ্নটোলৈ আহিছো ইয়াতে দিছে বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত এ বিন্দুৰ স্পৰ্শকেডালৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগে গতিকে আমি এটা ও কেন্দ্ৰীয় বৃত্ত অঙ্কন কৰি লওঁ ইয়াতে দিছে যে এৰ পৰা স্পৰ্শকৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ গতিকে এ আৰু স্পৰ্শক 4 সেন্টিমিটাৰ আৰু বৃত্তৰ কেন্দ্ৰৰ পৰা দূৰত্ব 5 সেন্টিমিটাৰ আমি ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগে মানে OP উলিয়াব লাগে গতিকে ইয়াত OA ইকুৱেল টু 5 সেন্টিমিটাৰ AP ইকুৱেল টু 4 সেন্টিমিটাৰ আমি জানো যে বৃত্তৰ কেন্দ্ৰৰ পৰা স্পৰ্শকলৈকে টনা ৰেখাডাল সদায় স্পৰ্শবিন্দুত লম্ব হয় গতিকে এটো এটা সমকোণী ত্ৰিভুজ আমি ইয়াতে পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম ট্ৰায়াঙ্গল OPA angle OPA equal to 90 degree পাইথাগোৰাছৰ উপপাদ্য মতে OA square equal to AP square plus OP square আমি OP square নিৰ্ণয় কৰিম গতিকে OA square minus AP square OP equal to root over OA square minus AP square a root over 5 square minus 4 square 25 minus 16 equal to root over 9 equal to 3 centimeter গতিকে OP ৰ দৈৰ্ঘ্য হ'ব 3 centimeter এবাৰ আমি ইয়াৰ পিছৰ পৰৱৰ্তী ম্যাথটোলৈ আহিছো 7 নম্বৰ ইয়াতে দিছে যে 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ঐকিকেন্দ্ৰিক বৃত্ত কাবলে এটা কেন্দ্ৰত যদি কেইবাটাও বৃত্ত অঙ্কন কৰা যায় তেনে ধৰণৰ বৃত্তক আমি ঐকিকেন্দ্ৰিক বৃত্ত বুলি কওঁ ইয়াতে আমাক দিছে যে ডাঙৰ বৃত্তৰ ব্যাসডালে মানে ডাঙৰ বৃত্তৰ জিয়াডালে সৰু বৃত্তক স্পৰ্শ কৰে গতিকে এটো এটা ডাঙৰ বৃত্তৰ জিয়া এডাল সৰু বৃত্তটোক স্পৰ্শ কৰিছে আমি এই জিয়াডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে গতিকে ও কেন্দ্ৰীয় বৃত্তত AB হৈছে ডাঙৰ বৃত্তটোৰ জিয়া কিন্তু সৰু বৃত্তটোৰ স্পৰ্শক আৰু সৰু বৃত্তটোৰ ব্যাসাৰ্ধ হৈছে 3 সেন্টিমিটাৰ আৰু ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ হৈছে 5 সেন্টিমিটাৰ তাৰ মানে OB 5 সেন্টিমিটাৰ আৰু OC 3 সেন্টিমিটাৰ তেন্তে হে আগৰ উপপাদ্য মতে আমি জানো বৃত্তৰ কেন্দ্ৰৰ পৰা স্পৰ্শকলৈকে টনা ৰেখাডাল সদায় লম্ব হয় গতিকে ইয়াতো OB equal to 5 centimeter OC equal to 3 centimeter triangle OCB angle OCB equal to 90 degree গতিকে পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব OB square equal to OC square plus BC square আমি নিৰ্ণয় কৰিব লাগে ইয়াতে BC গতিকে BC square equal to OB square minus OC square BC equal to root over OB square minus OC square কিমান আছে মান 5 square minus 3 square 25 minus 9 কিমান হ'ব root over 16 মানে 4 সেন্টিমিটার এতিয়া বৃত্তৰ কেন্দ্ৰৰ পৰা জিয়ালৈ টনা ৰেখাডালে সদায় জিয়াডালক সমানে দুভাগ কৰে আমি যেহেতু AB ৰ মান নিৰ্ণয় কৰিম গতিকে AB ইকুৱেল টু কিমান হ'ব 2 ইনটু BC গতিকে 2 ইনটু 4 সেন্টিমিটার ইকুৱেল টু 8 সেন্টিমিটার গতিকে AB জিয়াৰ মান হ'ব 8 সেন্টিমিটার এইবাৰ আমি পৰৱৰ্তী ম্যাথটোলৈ আহোঁ ইয়াতে দিছে এটা বৃত্তক স্পৰ্শ কৰাকৈ ABCD এটা চতুৰ্ভুজ
অকা হল প্ৰমাণ কৰিব লাগে যে AB + CD = AD ইয়াতে ABCD চতুৰ্ভুজত এটো এটা বৃত্ত অঙ্কন কৰা আছে অন্তবৃত্ত গতিকে এতিয়া আমি প্ৰমাণ কৰিম যেটো প্ৰমাণ কৰিব লাগে যে AB + CD = AD + BC এই ক্ষেত্ৰত দিয়া আছে তো কিতাপৰ প্ৰথম হাৰিটো লিখিলে হল প্ৰশ্নটোৰ প্ৰথম হাৰিটো লিখি লবা প্ৰমাণ আমি জানো যে এটা বৃত্তৰ বহিকেন্দ্ৰৰ পৰা টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সদায় সমান গতিকে আমি জানো যে বৃত্তৰ বহিকেন্দ্ৰৰ পৰা টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সদায় সমান গতিকে ইয়াতে বহিবিন্দু A এর পৰা টনা স্পৰ্শক AP আৰু AS এই দুডাল সমান হ'ব B এর পৰা টনা BP আৰু BQ এনেদৰে C আৰু D এর পৰা সমান হ'ব অৰ্থাৎ AP = AS মানে A বিন্দুৰ পৰা টনা স্পৰ্শক A বিন্দুৰ পৰা টনা স্পৰ্শক সমান এটুক আমি 1 নম্বৰ দিলো ঠিক তেনেকৈ B বিন্দুৰ পৰা আমি টানিম BP = BQ এটো হ'ব B বিন্দুৰ পৰা টনা স্পৰ্শক 2 নম্বৰ ঠিক তেনেদৰে C ৰ পৰা টানিম CR = CQ C বিন্দুৰ পৰা টনা স্পৰ্শক এটো 3 নম্বৰ দিলো ঠিক তেনেকৈ D বিন্দুৰ পৰা টনা স্পৰ্শক DR = DS D বিন্দুৰ পৰা টনা স্পৰ্শক এতিয়া আমি গোটেইটা প্লাস কৰি দিও One plus 2 plus 3 plus 4 implies কি হবো AP plus BP plus CR plus DR = BQ plus CQ plus AS plus DS এতিয়া AP plus BP মানে AB CR plus DR মানে CD BQ plus CQ মানে BC আৰু AS plus DS মানে AD গতিকে প্ৰমাণিত হল আজিৰ আমাৰ এই খণ্ডটো ইয়ালৈকে সমাপ্তি ৰাখিছো ইয়াৰে পিছৰ 9 নম্বৰৰ পৰা আমি পিছৰ খণ্ডত আলোচনা কৰিম